হ্যালো অনামিকা দুয়োৰা। হ্যালো অনামিকা দুয়োৰা, কেনে আছা? কেনে আছে মা, দেউতা, দাদা, বৌ আৰু ধুন? কুশলে আছেনে সকলো? কুশলে আছানে তুমি? কি কৈছা? মোক চিনি পোৱা নাই? আহ, কি যে নিষ্ঠুৰ ধেমালি কৰিব পাৰা তুমি। মই সেই নিৰুদ্দিষ্ট গড়গঞা কবি, তোমাৰ চহৰ মোৰ বিষাদ নগৰী নাজিৰাৰ যি আজন্ম প্ৰেমিক। মোৰ খবৰ কিদৰে মই সুখী হ'ব পাৰোঁ কোৱা? কেৱল শূন্যতাৰ কবিতাৰে কিদৰে মই পূৰণ কৰোঁ মোৰ শূন্যতাৰ আকাশ। হেল্ল' অনামিকা, এইবাৰ বিহুতে হয়তো মই ঘৰলৈ যাম, কিন্তু তোমাক জানো লগ পাম? তুমিতো ক্ৰমশঃ মোৰ পৰা আঁতৰি গৈ আছা চিনাকি ষ্টেচন এৰি গুচি যোৱা এখন স্বপ্নময় ৰেলগাড়ীৰ দৰে। আৰু নোৱাৰি বুজিছা, বৰ যন্ত্ৰণা এনেদৰে। প্ৰতিবাৰেই ভাবোঁ এয়াই যি অন্তিম ভুল কৰিলোঁ মই, এনেদৰে অসময়ত টেলিফোন কৰি তোমাক আৰু মই অতিষ্ঠ নকৰোঁ কেতিয়াও নকৰোঁ। কিন্তু মই কি কৰিম কোৱা? তুমিহীনতাৰ শূন্যতাৰে বৰ নিসংগ হৈ পৰিছোঁ মই। আৰু এয়া চোৱা, নকৰোঁ বুলি আজিও পুনৰ টেলিফোন কৰিছোঁ তোমালৈ। অনামিকা দুয়োৰা, মই কি কৰিম কোৱা? মোৰ যে অকণো বিশ্বাস নাই মোৰ এই অবাধ্য হাতখনৰ ওপৰত, হাতৰ আঙুলিকেইটাৰ ওপৰত। নিসংগতাই অতিষ্ঠ কৰি তুলিলেই যে মোৰ হাতৰ আঙুলিকেইটা অস্থিৰ হৈ পৰে ডায়েল কৰিবলৈ তোমাৰ টেলিফোন নম্বৰ 225172। হেল্ল' অনামিকা, হেল্ল'।